তোমালোকৰ বাৰু মেথছত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পাবলৈ মন নাযায়নে? যদি মন যায় তেনেহ'লে তোমালোকে সঠিক চেনেলটো চাই আছা। মই বিজু ৰয়, মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। গতিকে মোৰ লক্ষ্য তোমালোককো মোৰ দৰে মেথছত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পোৱাত সহায় কৰা। গতিকে মোৰ ওপৰত বিশ্বাস ৰাখি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। কুৱেশ্যন নম্বৰ 1, কুৱেশ্যন নম্বৰ 1ত কি দিয়া আছে? তলত দিয়া বিলাকৰ মান উলিওৱা। আমাক ভ্যালু ল'ব দিছে, মান ওলাব দিছে। চাবা 1 নম্বৰৰ 1 কি দিয়া আছে? sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাস sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী দিয়া আছে। চাবা ইয়াতে sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী দিয়া আছে, মাজত একো চিন নাই, যোগ বিয়োগ পূৰণ হৰণ একো নাই। মই কি কৈছিলো, যদি একো চিন নাথাকে আমি পূৰণ বুলি ধৰিব লাগে। তাৰ মানে sin 60 ডিগ্ৰী আৰু cos 30 ডিগ্ৰীৰ মাজত একো চিন নাই, মানে ইয়াতে মাজত কি আছে? এটা পূৰণ আছে। বুজি পাইছা? পূৰণটো আমি নিলিখো, কিন্তু পূৰণ এটা চিন আছে। হল, এতিয়া যোগ আছে। ইয়াতে sin 30 ডিগ্ৰী আৰু cos 60 ডিগ্ৰীৰ মাজত একো চিন নাই, মানে কি আছে? পূৰণ চিন এটা আছে। বুজি পাইছা? তাৰ মানে এই দুটাৰ মাজত পূৰণ আছে, এই দুটাৰ মাজত পূৰণ আছে। এতিয়া আমি যেহেতু অলপ আগতে টেবুল এটা শিকিলো, এই টেবুলটোৰ পৰা কি কৰিম? মানকেইটা আমি বহাই দিম। চাবা sin 60, sin আৰু cos ৰ কথা কৈছে। আমি কি জানো? আমি জানিছিলো যে ইফালে কি 0 ডিগ্ৰী হয়, 30 ডিগ্ৰী হয়, 45 ডিগ্ৰী হয়, 60 ডিগ্ৰী হয়, 90 ডিগ্ৰী হয়, হয় না নহয়? ইয়াতে কি আছিল? sin, ইয়াতে sin ৰ মান কি আছিল আৰু cos ৰ মান আমি জানো। কেনেকৈ জানিম? চাবা ইয়াতে কি আছিল? sin 0 0 আছিল, ইয়াতে আছিল 1/2, ইয়াতে আছিল 1/√2, ইয়াতে আছিল √3/2, ইয়াতে আছিল 1। হল, তেনেহলে আকৌ উলটা আহিব, cos 1 √3/2, 1/√2 হাফ 0। হল, এতিয়া চাবা আমি মানকেইটা বহাই দিম। sin 60, sin 60 মানে কিমান? √3/2। গতিকে মই ইয়াতে লিখিম √3/2। এইটো তোমালোকে sin মুখস্থ কৰিলে cos টো উলটা, cos টো উলটা আহিব। এইটো যদি এনেকে হয়, এইটো ইয়াৰ পৰা উলটা আহিব cos। বুজি পাইছা? এতিয়া আমি মানকেইটা বহাম। sin 60, sin 60 ৰ মান কিমান? √3/2 বহালো, মাজত একো নাই, মানে কি আছে? পূৰণ আছে। cos 30, cos 30 ডিগ্ৰী মানে কি? √3/2, √3/2 হল, যোগ আছে, যোগ লিখিলো। sin 30, চাবা sin 30, sin 30, sin 30 মানে কিমান? 1/2, 1/2 পূৰণ আছে মাজত। তাৰপিছত cos 60, cos 60 ডিগ্ৰী, cos 60 ডিগ্ৰী মানে 1/2। গতিকে কি লিখিম? 1/2 হল। এতিয়া তাৰ মানে কি লিখিম? চাবা এইটোৰ লগত এইটো পূৰণ, এইটোৰ লগত এইটো পূৰণ। হল, আমি কি কৰিম? ওপৰটোৰ লগত ওপৰটো, যেহেতু পূৰণ চিন আছে, ওপৰটোৰ লগত ওপৰটো পূৰণ কৰিম, তলৰটোৰ লগত তলৰটো পূৰণ কৰিম। চাবা চাবা 2 2 গুণ কিমান? 4 হল, √3 পূৰণ √3, ওপৰত কি আছে? √3 পূৰণ √3। চাবা √3 লগত √3 পূৰণ কৰিলে কি পাও? 3 পাও, কাৰণ ৰুট আৰু ৰুট কি হৈ যায়? দুটা একে সংখ্যা, দুটা একে সংখ্যা। √3 পূৰণ √3 মানে কিমান? আমি জানো যে √9, 3 3 গুণ 9, √9 মানে আকৌ কি? 3। গতিকে √3 পূৰণ √3 আমি কি লিখিব পাৰিম? ডাইৰেক্ট 3 বুলি লিখিব পাৰো। বুজি পাইছা? √3 আৰু √3 কেনসেল হৈ যায়, থাকিল কিমান? 3। গতিকে কি হয়? 3 প্লাস ইয়াতে 1 ৰ লগত 1 পূৰণ কৰিলে 1 হয়, 2 ৰ লগত 2 পূৰণ কৰিলে কি হয়? 4 হয়। হল, তোমালোকে √3 পূৰণ √3 3, তাৰপিছত √3 স্কয়াৰ থাকিলেও কি হয়? 3 হয়। স্কয়াৰ আৰু √2 কি হৈ যায়? কেনসেল হৈ যায়। বুজি পাইছা? √3 পূৰণ √3 মানেও কি হয়? 3 হয়। বুজি পাইছা? যিকোনো সংখ্যা হ'ব পাৰে। √2 স্কয়াৰ, √2 স্কয়াৰ মানে 2 হয়। আকৌ √2 পূৰণ √2 মানে কি হয়? 2 হয়। আকৌ 2 স্কয়াৰ মানে কিমান হয়? 4 হয়। যদি √2 নাথাকে তেনেহলে 2 স্কয়াৰ মানে 4। বুজি পাইছা? √2 স্কয়াৰ মানে কিন্তু তোমালোকে 4 বুলি নিলিখিবা। √2 স্কয়াৰ মানে ৰুট যদি থাকে, ৰুট দেখাৰ লগে লগে তোমালোকে স্কয়াৰ আৰু ৰুটটো কেনসেল কৰি দিবা, থাকিল কি? 2। হল, আকৌ 2 পূৰণ 2 মানে আমি কি জানো? 4। হল, কিন্তু √2 পূৰণ √2 মানে কি? ৰুট আৰু ৰুটটো কি হৈ যায়? উঠি যায়, আৰু সংখ্যা দুটাৰ পৰা কি হৈ যায়? এটা সংখ্যা আহি যায়। সেইকাৰণে √2 পূৰণ √2 2 হৈ যায়। গতিকে √3 পূৰণ √3 কি হৈ যায়? 3 হৈ যায়। তোমালোকে এইটো মুখস্থ কৰিবা, অৰ্থাৎ মনত ৰাখিবা। চাবা আমি এতিয়া কৰিম। এতিয়া চাবা মই বেসিক ক্যালকুলেশনৰ ভিডিও শিকাইছিলো যে কি হয়? দুটা একে সংখ্যা থাকিলে কি হয়? দুটা 4 ৰ পৰা এটা 4 আহি যাব, আৰু ওপৰত 3 আছে 3 লিখিম, ওপৰত যোগ আছে যোগ লিখিম, 1 আছে 1, 3 যোগ 1 4, উত্তৰত হ'ব 4, 4 ক 4 ৰে হৰণ কৰিলে অৰ্থাৎ 4 আৰু 4 কেনসেল যায়, आंसर কিমান হ'ব? 1। গতিকে এইটোৰ উত্তৰটো কি হ'ব? 1। তোমালোকে বুজি পাইছা? মানকেটা বহাইছো, ক্যালকুলেশন কৰিছো, আৰু ক্যালকুলেশন তোমালোকে যদি বুজি পোৱা নাই, তোমালোকে মোৰ প্লেলিষ্টত গৈ বেসিক ক্যালকুলেশনৰ ভিডিও চাবা, তোমালোকে সহজতে এইটো বুজি পাবা। চাবা আমি এতিয়া কোৱেশ্চন নম্বৰ 2 আলোচনা কৰিম। চাবা কোৱেশ্চন নম্বৰ 2, কোৱেশ্চন নম্বৰ 2 কি দিয়া আছে? চাবা 2 10 স্কয়ার 45 ডিগ্রি প্লাস cos স্কয়ার 30 ডিগ্রি মাইনাস sin স্কয়ার 60 ডিগ্রির মান আমাক ওলাব দিছে। চাবা যেহেতু আমাক ইয়াতে tan আছে, cos আছে, sin আছে,
আমি sin cos ৰ মানটো সাইডত লিখিছো আমি tan ৰ মানটো জানো না নাই জানো tan ৰ মান কিমান হ'ব tan 0 কি হ'ব 0/1 মানে 0 এটো কি হ'ব 2 2 ক্যান্সেল তেনেহলে কি থাকিল 1/√3 থাকিল ইয়াতে গোটেইকেইটা ক্যান্সেল হ'ব দুয়োটা ক্যান্সেল হ'ব গতিকে 1 থাকিব এটো 2 2 ক্যান্সেল গতিকে √3/1 মানে √3 থাকিব আৰু 1 ক 0 ৰে হৰণ কৰিলে কি পাম সংখ্যাবদ্ধ অৰ্থাৎ এনেকৈ সংখ্যাবদ্ধক আমি এনেকুৱা সিম্বল লিখিব পাৰো হয় তেনেহলে আমি 10 ৰ মান গম পালো এতিয়া আমি বহাই দিম 2 আছে মাজত কি আছে একো নাই মানে কি আছে পূৰণ চিন আছে 2 পূৰণ 1045 মানে কিমান 1 গতিকে 1 লিখিলো ইয়াতে স্কয়াৰ আছে এটা স্কয়াৰ আছে কাৰণে স্কয়াৰ দিম যোগ আছে যোগ লিখিলো cos 30 ৰ মান কিমান cos 30 ৰ মান √3/2 গতিকে কি লিখিম মই √3/2 স্কয়াৰ আছে এটা স্কয়াৰ থকা কাৰণে কি দিম এটা ব্ৰেকেট দি হোল স্কয়াৰ দিম মাইনাস sin 60 ৰ মান কিমান √3/2 গতিকে √3/2 এটা স্কয়াৰ আছে কাৰণে মই কি দিম ব্ৰেকেট দি এটা স্কয়াৰ দিম হল এটা আমি ক্যালকুলেশন কৰিব লাগিব প্ৰথমতে মান কেইটা বহাব লাগে তাৰ পিছত ক্যালকুলেশন কৰিব লাগিব তোমালোকে যদি ক্যালকুলেশনৰ ভিডিও মোৰ চোৱা নাই তোমালোকে মোৰ প্লেলিষ্টত গৈ বেসিক ক্যালকুলেশনৰ এটা প্লেলিষ্ট আছে তোমালোকে চাবা তাতে ক্যালকুলেশন তোমালোকে বুজি লোৱা তোমালোকে অতি সহজতে এইবিলাক ক্যালকুলেশন যিকোনো ক্যালকুলেশন অতি সহজতে কৰিব পাৰিবা যাবা ইয়াতে 2 পূৰণ 1 স্কয়াৰ আছে 1 স্কয়াৰ মানে কি 1 স্কয়াৰ মানে কি 1 পূৰণ 1 1 মানে 1 পূৰণ 1 মানে 1 গতিকে 2 ৰ লগত 1 পূৰণ কৰিলে কি হ'ব 1 হ'ব বুজি পাইছা তাৰ মানে 2 পূৰণ 1 স্কয়াৰ মানে 1 2 1 গুণ 2 মই ডাইৰেক্ট 2 পূৰণ 1 ডাইৰেক্ট কি বুলি লিখিছো 2 বুলি লিখিছো যোগ আছে যোগ লিখিলো চাবা ইয়াতে √3 স্কয়াৰ ইয়াৰ স্কয়াৰ হৈ আছে এটোৰ স্কয়াৰ হৈ আছে √3 স্কয়াৰ মানে স্কয়াৰ আৰু ৰুট উঠি যাব তেনে থাকিল কি মান 3 আৰু ইয়াতে 2 স্কয়াৰ মানে কিমান 4 হল 4 মাইনাস আছে মাইনাস লিখিলো √3 স্কয়াৰ মানে স্কয়াৰ আৰু ৰুট উঠি যায় থাকিল কিমান 3 থাকিল ইয়াতে 2 স্কয়াৰ মানে কিমান 4 হল এতিয়া চাবা আমি কি কৰিম ইয়াতে 2 + 3/4 - 3/4 আছে হল এতিয়া চাবা +3/4 - 3/4 তাৰ মানে প্লাস আৰু মাইনাস আমি ক্যান্সেল কৰিব পাৰিম একে সংখ্যা থাকিলে আমি কি কৰি দিব পাৰো মাজৰ পৰা ক্যান্সেল কৰি দিব পাৰিম কাৰণ 2 - 2 কিমান হয় 0 হয় 4 - 4 কিমান হয় 0 হয় কেনেকে 0 হল 4 ৰ পৰা 4 গলে 0 2 ৰ পৰা 2 গলে 0 বা আমি প্লাস মাইনাস ক্যান্সেল কৰি দিব পাৰিম প্লাস হলমগত একো নাই মানে প্লাস আছে প্লাস আৰু মাইনাস ক্যান্সেল কৰি দিব এক নম্বৰ গতিকে +3/4 - 3/4 আমি ক্যান্সেল কৰি দিব পাৰিম তেনেহলে আমাৰ থাকিল কিমান 2 গতিকে আমাৰ এই প্ৰশ্নটোৰ উত্তৰটো হৈছে কি 2 হল এতিয়া আমি কোশ্চেন নম্বৰ 3 আলোচনা কৰিম চাবা কোশ্চেন নম্বৰ 3 কি দিয়া আছে কোশ্চেন নম্বৰ 3 দিয়া আছে ওপৰত দিয়া আছে cos 45 ডিগ্ৰী cos 45 ডিগ্ৰী তলত দিয়া আছে sec 30 ডিগ্ৰী প্লাস cosec 30 ডিগ্ৰী হল এতিয়া আমি কি কৰিব লাগিব মান কেটা বহাব লাগিব তাৰ পিছত ক্যালকুলেশন কৰিব লাগিব চাবা এটো হৰণ দিয়া আছে মই হৰণ দিলো তাৰ পিছত cos 45 ডিগ্ৰীৰ মান কিমান 1/√2 গতিকে মই কি লিখিম 1/√2 লিখিম হল তাৰ পিছত আমাক কি লাগে sec 30 ডিগ্ৰী লাগে গতিকে মই তো sec ওলোৱা নাই তোমালোকে sec টো ওলাব পাৰিবা না নাই পাৰিম sec কিমান হ'ব sec হ'ব cos ৰ উলটা হয় না নহয় sec cos ৰ উলটা sec কিমান লাগে 30 ডিগ্ৰী লাগে গতিকে cos 30 কিমান cos 30 আছিল √3/2 গতিকে কি হ'ব 2/√3 হৈ যাব কিমান হৈ যাব 2/√3 যেটো cos 30 আছিল √3/2 তেনেহলে sec 30 কিমান হৈ যাব 2/√3 গতিকে এটো মই কি লিখিম 2/√3 বুলি মই লিখিম প্লাস আছে প্লাস লিখিম এতিয়া আমাক কি লাগে cosec 30 লাগে হয় না নহয় cosec 30 ডিগ্ৰীৰ মান লাগে এটো মই 30 ওলাইছিলো cosec 30 cosec টো কাৰ উলটা হয় sin ৰ উলটা হয় গতিকে sin 30 ৰ মান কিমান 1/2 গতিকে cosec 30 কি হ'ব 2/1 কি হৈ যাব 2/1 হৈ যাব আৰু তলত আমি 1 টো নিলিখো গতিকে কি হৈ যাব +2 হৈ যাব বুজি পাইছা মানটো আমি বহাই দিছো আমি পৰীক্ষাত এনেকে ওলাব পাৰিম তোমালোকে যে ডাইৰেক্ট অলপ কনফিউজ হৈ যোৱা যে 1/2 আছিল না 1/√3 আছিল তোমালোকে পৰীক্ষাত sin ৰ মানটো এনেকে ওলাই লবা cos টো উলটাই লিখি লবা আৰু sin ক cos ৰে হৰণ কৰি tan ৰ মানটো ওলাই লবা আৰু আমাক যেটো লাগে আমি যদি cos ওলাব দিয়ে sin ৰ উলটা কৰি দিবা sec ওলাব দিলে cos ৰ উলটা কৰি দিবা আৰু cot ওলাব দিলে tan ৰ উলটা কৰি দিবা হল কাৰণ cosec টো হৈছে sin ৰ উলটা cos টো হৈছে cos ৰ উলটা আৰু cot টো হৈছে tan ৰ উলটা গতিকে আমি এই তিনিটা জানিলে আমি তলৰ তিনিটা ওলাব পাৰিম হয় না নহয় আৰু cot ওলাব পাৰিম বুজি পাইছা এতিয়া চাবা আমি এটো ক্যালকুলেশন কৰিম এতে 1/√2 আছে ওপৰত 1/√2 টো ওপৰত লিখিলো এতিয়া ইয়াতে 2/√3 + 2 আছে গতিকে তলত কিমান আছে √3 আছে গতিকে তলত মই √3 লিখিলো ওপৰত 2 আছে 2 লিখিলো যোগ আছে যোগ লিখিলো এটোৰ লগত এটো কি হৈ যায় পূৰণ হৈ যায় তোমালোকে বেসিক ক্যালকুলেশনৰ ভিডিও চাবা গম পাবা এটা যেতিয়া ভগ্নাংশ থাকে আৰু এটা যেতিয়া ভগ্নাংশত নাথাকে অৰ্থাৎ তলত 1 থাকে বা যিকোনো এটা মানে ভগ্নাংশত নথকা সংখ্যা থাকে যেনেকৈ 1 2 3 4 যিকোনো সংখ্যা থাকিব পাৰে এনেকুৱা গতিকে এটোৰ লগত এটো কি হৈ যায় পূৰণ হৈ যায়
গতিকে কি হৈ যাব 2√3 হৈ যাব, কাৰণ √3 লগত 2 পূৰণ কৰিলে কি হৈ যাব 2√3 হৈ যায়। বুজি পাইছা? গতিকে মই এইটো এনেকৈ লিখিছোঁ, √3 টো তলত থাকিল 2 প্লাছ এইটোৰ লগত এইটো পূৰণ হৈ গ'ল 2√3 হৈ গ'ল। হ'ল? এতিয়া চাবা এইটো √3, এতিয়া চাবা কি কৰিম, আমি এটা জানো যে এইটো মেইন হৰণ, এইটো মেইন হৰণ, কুৱেশ্যনৰ হৰণ, এইটো হৰণ, গতিকে 1/√2 ওপৰত আছে, গতিকে 1/√2 লিখিলোঁ। মেইন হৰণৰ ঠাইত আমি পূৰণ লিখিব পাৰোঁ, মেইন হৰণৰ ঠাইত পূৰণ লিখি কি কৰিব পাৰোঁ, তলৰ সংখ্যাটো আমি ওলটাই দিব পাৰোঁ, হয় নে নহয়? গতিকে তলত √3 আছে, এইটো গুচি যাব ওপৰত, আৰু 2 প্লাছ 2√3 ওপৰত আছে ইয়াতে, এইটো গুচি যাব তলত। বুজি পাইছে এইটো লাইন? মানে এইটো সংখ্যা লিখিলোঁ, হৰণৰ ঠাইত পূৰণ দিলোঁ, সংখ্যা দুটা কি ওলটাই দিলোঁ, মানে এইটো গুচি যাব ওপৰত, এইটো আহি যাব তলত, এইটো মই লিখিলোঁ। তাৰপিছত কি কৰিম চাবা, এতিয়া 1ৰ লগত √3 পূৰণ কৰিলে কি হ'ব, √3 হ'ব, তাৰমানে আমি পূৰণ থাকিলে কি হয়, ওপৰৰ লগত ওপৰটো পূৰণ কৰোঁ, তলৰটোৰ লগত তলৰটো পূৰণ কৰোঁ, হয় নে নহয়? গতিকে 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটোৱে পোৱা যায়, গতিকে আমি কি লিখিছোঁ, √3 লিখিছোঁ। √2ৰ লগত কি পূৰণ কৰিম, এইটো পূৰণ কৰিম, √2 পূৰণ 2 প্লাছ 2√3, চাবা 2 প্লাছ 2√3 পূৰণ কৰিম। এতিয়া পূৰণ কৰাৰ লগে লগে কি আহি যাব, এটা ব্ৰেকেট আহি যাব। কিয় ব্ৰেকেট আহিব, √2 গোটেইখিনি, এই গোটেইখিনিৰ লগত পূৰণ কৰিব লাগে, গতিকে আমি ব্ৰেকেটটো ব্যৱহাৰ কৰিব লাগিব। বুজি পাইছা? √2 কেৱল এইটোৰ লগত পূৰণ নহয়, কিন্তু √2 এইটোৰ লগতো পূৰণ, এইটোৰ লগতো পূৰণ, গতিকে গোটেইখিনিৰ লগত যেতিয়া পূৰণ হ'ব, গতিকে এটাকে আমি ব্ৰেকেট ব্যৱহাৰ কৰিব লাগিব। এতিয়া মোৰ ইয়াতে ঠাই নাই, মই ইয়াতে লিখিম, তোমালোকে চাবা কেলকুলেশ্যনটো, মই এইটো মুচি দিলোঁ, এইটো মানটো মই পালোঁ, মুচি দিলোঁ মই এইটো, চাবা সমান সমান, ওপৰত আছে √3, ওপৰত কিমান থাকিব, √3 থাকিব। এতিয়া চাবা √2 পূৰণ 2, এইটো কি লিখিম, 2√2, এইটোক ভাঙিলে কি হ'ব, 2√2 বুলি আমি লিখিব পাৰিম। যোগ আছে, যোগ লিখিম, কাৰণ ইয়াতেও প্লাছ আছে, একো নাই মানে প্লাছ আছে, প্লাছে প্লাছে প্লাছ, গতিকে যোগ লিখিম। এতিয়া এইটোৰ লগত এইটো পূৰণ কৰিম, প্ৰথমতে এইটোৰ লগত এইটো পূৰণ কৰিলোঁ, 2√2 পালোঁ, যোগ আছিল, যোগ লিখিলোঁ। এতিয়া এইটোৰ লগত এইটো পূৰণ কৰিম, মানে √2ৰ লগত 2√3 পূৰণ কৰিম, চাবা √2ৰ লগত √3 পূৰণ হৈ যাব, আৰু 2টো যিহেতু বাহিৰত আছে, 2টো বাহিৰতে থাকিব, 2টো কি থাকিব, বাহিৰতে থাকিব, আৰু √2ৰ লগত √3 পূৰণ কৰিলে কি হয়, √6 হয়, ৰুটৰ ভিতৰত আৰু ভিতৰত পূৰণ হয়। বুজি পাইছা? তাৰমানে এইটো আছিল আমাৰ √2 পূৰণ 2√3 এনেকুৱা আছিল, এইটোৰ লগত এইটো পূৰণ কৰি এইটো পালোঁ, যোগ এইটোৰ লগত এইটো পূৰণ আছিল, হয় নে নহয়, √2ৰ লগত 2√3 পূৰণ আছিল। গতিকে মই এইটো কি কৰিব পাৰোঁ চাবা, যেহেতু ৰুটটোৰ ভিতৰত এইটো ৰুটৰ ভিতৰত 2 আছে, ৰুটৰ ভিতৰত 3 আছে, গতিকে ৰুটৰ ভিতৰৰখিনি আমি পূৰণ কৰিম, আৰু কি কৰিম, বাহিৰত যিখিনি আছে বাহিৰতটো বাহিৰতে থাকিব, √2 আৰু √3 পূৰণ কৰিলে কি হয়, √6 হয়, গতিকে মই 2√6 বুলি লিখিলোঁ। বুজি পাইছা? এতিয়া চাবা আমি কি কৰিম, তোমালোকে ক্লাছ 9ত পাইছিলা, এনেকুৱা যদি আমি ৰুট তলত থাকে আমি কি কৰিব লাগে, পৰিমেয়কৰণ কৰিব লাগে, কাৰণ √2 √6টো পৰিমেয় সংখ্যা নহয়, গতিকে তলত আমি পৰিমেয়কৰণ কৰিম। তলত পৰিমেয়কৰণ কৰাৰ কাৰণে আমি কি কৰিব লাগে, যদি ইয়াতে প্লাছ থাকে আমি মাইনাছ পূৰণ কৰিব লাগে, হয় নে নহয়? যদি ইয়াতে প্লাছ যিহেতু আছে, গতিকে আমি ইয়াতেও মাইনাছ পূৰণ কৰিম, ওপৰতো মাইনাছ পূৰণ কৰিম। চাবা এতিয়া মই কি লিখিম, ওপৰত √3 আছে, √3 লিখিলোঁ, 2√2 আছে, 2 লিখিলোঁ, প্লাছ 2√6 আছে লিখিলোঁ, এটা ব্ৰেকেট দিবা, ইয়াতে যেটো প্লাছ আছে একে সংখ্যাটো আমি ইয়াতে পূৰণ কৰিম, কিন্তু মাইনাছ দিম এবাৰ, 2√2 প্লাছ আছে, এবাৰ মাইনাছ 2√6 হ'ল, ব্ৰেকেট ক্লোজ। এতিয়া যিটো সংখ্যা পূৰণ কৰিবা সেই সংখ্যাটো ওপৰত পূৰণ কৰিব লাগিব, তেনেহ'লে আমাৰ ইয়াতে কি থাকিল, পূৰণ কৰিব লাগে। বুজি পাইছা? ইয়াতে প্লাছ আছে, প্লাছ সংখ্যাটো যেহেতু আছে আমি মাইনাছ সংখ্যাটো পূৰণ কৰিব লাগে, তলত যিটো পূৰণ কৰিবা ওপৰত একে সংখ্যা পূৰণ কৰিবা, তলত যেহেতু এইটো পূৰণ কৰিছোঁ মই, গতিকে ওপৰতো 2√2 মাইনাছ 2√6 পূৰণ কৰিছোঁ, কাৰণ এইটো আৰু এইটো কেনচেল কৰিলে আকৌ কি পাম, ওপৰৰ লাইনটোৱে পাম না নাই, এইখিনি থাকিব না নাই, এইখিনি আমি কেনচেল কৰিব পাৰিম, পূৰণ কৰিছোঁ যিহেতু এক্সট্ৰাকে, যিহেতু এইটো পূৰণ কৰিছোঁ, আমি কেনচেল কৰিলে আকৌ ওপৰৰ লাইনটো পাম, গতিকে আমি পৰিমেয়কৰণৰ কাৰণে কি কৰিব পাৰিম, প্লাছ থাকিলে মাইনাছ এটা, আৰু ইয়াতে মাইনাছ থাকিলে ইয়াতে প্লাছ পূৰণ কৰিম। বুজি পাইছা? আৰু তলত যেটো পূৰণ কৰিবা ওপৰত সেইটো সংখ্যাটোৱে পূৰণ কৰিব লাগে। এতিয়া চাবা, এতিয়া আমি কি কৰিম, এতিয়া আমি ভাঙিব লাগিব। চাবা প্ৰথমতে এইটোৰ লগত এইটো পূৰণ, এইটোৰ লগত এইটো পূৰণ হ'ব, গতিকে কাৰণ √3ৰ লগত গোটেইখিনি পূৰণ হৈ আছে, প্ৰথমতে এইটোৰ লগত এইটো পূৰণ, তেনেহ'লে ৰুটৰ লগত ৰুট পূৰণ হ'ব, আৰু যিহেতু 2টো বাহিৰত আছে গতিকে 2টো বাহিৰত লিখিম, 3 পূৰণ 2 6, গতিকে √6, মাইনাছ আছে মাইনাছ লিখিলোঁ, 2টো বাহিৰত আছে 2টো বাহিৰত লিখিলোঁ, ৰুটৰ ভিতৰত ৰুট পূৰণ হ'ব, গতিকে 3 6 গুণ কিমান 18, গতিকে √18 হ'ব। হ'ল এইখিনি? বুজি পাইছা? এতিয়া চাবা, এইটো চাবা a প্লাছ b a মাইনাছ b, ফৰ্মুলা আমি জানো,
এ প্লাছ বি, এ মাইনাছ বিৰ ফৰ্মুলা কি হয়, এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ হয়। গতিকে আমি এইটো এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰৰ ফৰ্মুলাত ভাঙিব পাৰিম। এইটোৰ মান এ যদি হয়, এইটোৰ মান যদি বি হয়, গতিকে আমি যেহেতু প্লাছ আছে মাইনাছ আছে, প্লাছ আছে মাইনাছ থাকিলে এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ লিখিব পাৰোঁ। গতিকে আমি কি লিখিম, এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। গতিকে এইটো হৈছে এ, গতিকে আমি 2√2 হোল স্কুৱেৰ অৰ্থাৎ এ স্কুৱেৰ, এইটো এ, ব্ৰেকেটটো দিব লাগিব, ব্ৰেকেটটো তোমালোকে দিবা, এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ, বি মানে কিমান 2√6, 2√6, এইটো এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মুলাত ভাঙিলো। এতিয়া চাবা আমি কি কৰিম, ওপৰত চাবা কি কৰিম, ওপৰত আমাৰ যেনেকুৱা আছে এনেকৈ লিখিলো, 2√6 মাইনাছ 2√18 আছে লিখিলো। পিছত যদি কিবা ক্যালকুলেশন কৰিব লাগে আমি কৰিম, বৰ্তমানলৈকে আমি তলতটো ফোকাস দিম, কাৰণ তলত আমাৰ স্কয়াৰ আছে, স্কয়াৰটো আমি এতিয়া ভাঙিব লাগিব। চাবা এইটো কি হৈ আছে, 2 স্কয়াৰ হৈ আছে, 2 স্কয়াৰ মানে কিমান, 2 স্কয়াৰ মানে 4, 4 পূৰণ পূৰণ ৰুট, এইটোৰ স্কয়াৰ হৈছে এইটোৰ স্কয়াৰ হৈছে, হয় না নহয়, 2 স্কয়াৰ মানে 4 ৰুট 2 স্কয়াৰ, আকৌ ৰুট 2 স্কয়াৰ হৈ আছে, ৰুট 2 স্কয়াৰ মানে স্কয়াৰ আৰু ৰুট কেনসেল হৈ যায়, থাকিল কিমান 2 হল, কাৰণ স্কয়াৰ আৰু ৰুটটো কি হৈ যায় কেনসেল হৈ যায়, মাইনাস হল। এতিয়া 2 স্কয়াৰ মানে কিমান 4 পূৰণ, একো নাই মানে মাজত পূৰণ চিন আছে, আৰু ৰুট 6 স্কয়াৰ, ৰুট 6 স্কয়াৰ মানে স্কয়াৰ আৰু ৰুট উঠি যাব, থাকিল কিমান 6 হল। এতিয়া আমি এটো ক্যালকুলেশন কৰিম, চাবা সাইডত, এতিয়া সমান সমান আমি কি লিখিব পাৰিম, ওপৰত যেটো আছে এটো লিখিম 2√6 মাইনাস 2√18, 2√18 লিখিলো, আৰু তলত কিমান 4 2 গুণ কিমান 8 মাইনাস 4 6 গুণ কিমান 24, 4 6 গুণ কিমান 24 হল। আমি কি কৰিব পাৰিম, ডিভাইড লিখিলো, ওপৰত আমি √18 ভাঙিব পাৰিম নেকি চেক কৰিম, 2 9 গুণ 18, 3 3 গুণ 9 হল। তাৰ মানে √18 আমি কি বুলি লিখিব পাৰিম, √18 আমি 2 পূৰণ 3 পূৰণ 3 লিখিব পাৰো, 2 পূৰণ 3 পূৰণ 3 বুলি লিখিব পাৰো, হয় না নহয়, কাৰণ 2 3 গুণ 6, 6 3 গুণ 18, এই কাৰণে এটো লিখিব পাৰিম। গতিকে জোড়া আছে যেহেতু দুটা জোড়াৰ পৰা ৰুটৰ পৰা এটা আহি যাব বাহিৰত, আৰু থাকিল কিমান এটা ভিতৰত এটা থাকিল, তেনেহলে আমি √18 কি লিখিব পাৰিম, 3√2 বুলি লিখিব পাৰিম, হয় না নহয়। গতিকে আমি √18 আমি 3√2 বুলি লিখিম। গতিকে ইয়াতে থাকিল কিমান 2√6, কাৰণ √6 আমি ভাঙিব নোৱাৰিম, মাইনাস আছে মাইনাস লিখিম, 2 আছে 2 লিখিলো, একো নাই মানে মাজত পূৰণ আছে। এতিয়া √18 ৰ মান কিমান 3√2 পালো, 3√2 পালো লিখিলো, আৰু তলত কিমান হ'ব, প্লাসে মাইনাসে কি হয় মাইনাস, গতিকে 8 ৰ পৰা 24 গলে কিমান 16, 8 ৰ পৰা তো 24 না যায়, যেহেতু প্লাসে মাইনাসে মাইনাস, 24 ৰ পৰা 8 যাব, 24 ৰ পৰা 8 গলে কিমান 16, 16। তাৰপিছত কি কৰিব কৈছিলো মই বেসিক ক্যালকুলেশনৰ ভিডিওত, যে ডাঙৰ কোনটো, ডাঙৰৰ আগত যেটো চিন থাকে সেইটো চিন বহাব লাগে, প্লাসে মাইনাসে মাইনাস, গতিকে 24 ৰ পৰা মই মাইনাস কৰিলে কাৰণে 16 পালো, ডাঙৰ কোনটো দুটাৰ পৰা 24, 24 ৰ আগত মাইনাস আছে, গতিকে মাইনাস হ'ব হল। এতিয়া চাবা আমি কি কৰিম, তলত আছে আমাৰ কিমান -16 লিখিলো, ইয়াতে আমি পূৰণ কৰিব পাৰিম না নাই, পাৰিম, 2√6 আছে 2√6 লিখিলো, মাইনাস আছে মাইনাস লিখিলো, 2 3 গুণ কিমান 6, ওপৰত কিমান আছে √2 লিখিলো, তলত কিমান 16 হল, -16 আছে তলত। এতিয়া চাবা আমি আকৌ কি কৰিব পাৰিম, -16 লিখিলো, এতিয়া আমি কি কৰিব পাৰিম, 2 ইয়াতে আছে 6, গতিকে মই 6 আৰু 2 ৰ পৰা কি কৰিব পাৰিম, 2 কমন ল'ব পাৰিম, 2 টো মই কমন ল'ম, 2 কমন ল'লে থাকিল কিমান, যেহেতু 2 টো মই কমন লৈছো, থাকিল কিমান ইয়াতে 2 টো নাই, 6 √6 থাকিল, √6 মাইনাস, যেহেতু মই 2 কমন লৈছো, 2 ৰ লগত কিমান পূৰণ কৰিলে 6 হ'ব, 2 3 গুণ 6, 2 3 গুণ 6, গতিকে যেহেতু 2 কমন লৈছিলো মই ইয়াতে থাকিল কিমান 3, আৰু কিমান থাকিল √2 থাকিল হল। এতিয়া 2 8 গুণ 16 হল, আমাৰ তলত কিমান আছিল, আমাৰ তলত কিমান আছে 8 আছে। এতিয়া মাইনাস যেহেতু আছে, মাইনাসটো মই কি কৰিম তলত নাৰাখো, মাইনাসটো মই উঠাই দিম, উঠাই দিলে কি হৈ যাব, মাইনাসটো কি হৈ যাব, ওপৰত যদি মই উঠাই দিও, ইয়াতে মাইনাসটো থাকিলে কি হৈ যাব, -√6 হ'ব, আৰু মাইনাসে মাইনাসে কি হৈ যাব, +3√2 হৈ যাব, তাৰ মানে কি থাকিব, -√6 +3√2 হল, এটো থাকিলে কেনেকে থাকিলে, তলত আমি 2 8 গুণ 16 কৰিলো, 8 লিখিলো, ইয়াতে এটা মাইনাস আছে, গতিকে মাইনাসটো ধৰি লোৱা ইয়াতে আছে, ব্ৰেকেটৰ ইয়াতে আছে, হয় না নহয়, মাইনাসটো যদি ইয়াতে দিয়া, তাৰ মানে মাইনাসে প্লাসে কি হৈ যায় মাইনাস, এটো মাইনাস লিখিলো, আকৌ মাইনাসে মাইনাসে কি হৈ যায় প্লাস হৈ যায়, প্লাস লিখিলো, 3√2 লিখিলো হল।
এতিয়া আমি কি কৰিব পাৰিম, এইটোক আমি এনেকে ওলটাই লিখিব পাৰিম। তলত আছে কিমান 8, তলত কিমান আছে 8 আছে, 8 লিখিলো আৰু প্ৰথমতে প্লাস সংখ্যাটো লিখিম, পিছফালে মাইনাস সংখ্যাটো লিখিম। তেনেহলে 3√2 মই প্ৰথমতে লিখিলো 3√2 মাইনাস √6, এইটো হৈছে আমাৰ উত্তৰ। গতিকে অলপ ক্যালকুলেশনটো অলপ ক্রিটিক্যাল, তোমালোকে অলপ প্ৰেক্টিস কৰিব লাগিব, প্ৰেক্টিস নকৰাকে নোৱাৰিবা। আৰু তোমালোকে অংকটো বুজি পাইছা না নাই তোমালোকে মোক কমেন্ট সেকশনত জনাবা, ঠিক আছে। এইটো আমাৰ উত্তৰ। এতিয়া আমি কোৱেশ্চন নম্বৰ 4 আলোচনা কৰিম। চাবা কোৱেশ্চন নম্বৰ 4, কোৱেশ্চন নম্বৰ 4 ত কি দিয়া আছে, ওপৰত দিয়া আছে sin 30 প্লাস 1045 মাইনাস cosec 60 divided by sec 30 plus cos 60 plus cot 45 আমাক দিয়া আছে। এটোৰ মানটো ল'ব লাগে। চাবা প্ৰথমতে হৰণ আছে, মই ডিভাইডটো লিখি ললো, এটোক ডিভাইড বুলি কয়, ভাগ বুলি কয়, লিখিলো। এতিয়া আমি মান কেইটা হ'ব লাগে। চাবা sin 30 ৰ মান কিমান 1/2, গতিকে মই 1/2 লিখিলো, প্লাস আছে প্লাস লিখিলো, 1045 ৰ মান কিমান 1, গতিকে মই 1 লিখিলো, মাইনাস আছে মাইনাস লিখিলো, cosec 60 cosec মানে কাৰ উলটা, সাইনৰ উলটা, sin 60 কিমান, sin 60 যদি √3/2 হয়, গতিকে cosec কি হ'ব 2/√3 হ'ব, গতিকে মই কি লিখিম 2/√3। আমি মুখে মুখে কৰিব পাৰিম, এই তিনিটা জানিলে আমি উলটাই দিম, মনে মনে উলটাই দিম, হৈ যাব। এটো যেহেতু sin 60 যেহেতু √3/2, গতিকে উলটাই দিলে কি হৈ যাব 2 ওপৰত গুচি যাব, √3 তলত আহি যাব, গতিকে 2/√3 হ'ব। কাৰ মান cosec 60 হল। sin 60 যদি এইটো হয়, cosec 60 উলটাই দিলে হৈ যাব 2/√3 হৈ যাব, হল লিখিলো। এতিয়া sec 30 sec কাৰ উলটা হয়, cos ৰ উলটা হয়, cos 30 ৰ মান ওলাম, sec 30 ওলাই যাব, cos 30 মানে কিমান √3/2, গতিকে 2/√3 হ'ব, উলটাই দিম আমি, গতিকে মই কি লিখিম 2/√3 লিখিলো, প্লাস আছে প্লাস cos 60 ৰ মান আমি জানো 1/2 লিখিম। তাৰ পিছত cot 45 cot কাৰ উলটা 10 ৰ উলটা, 1045 ওলাম, cot 45 ওলাই যাব, 1045 মানে 1 ক উলটাই, 1 ক যদি আমি উলটাই দিও আকৌ 1 পাম, গতিকে এটো 1 টো 1 এ থাকিব, হল 1 ক আমি উলটাই দিলে কি হয় 1 এ হয়। এতিয়া আমি এটো সলভ কৰিব লাগিব, ক্যালকুলেশন সলভ কৰিব লাগিব। চাবা মানে আমি এই তিনিটা যদি জানো, sin cos tan জানিলে আমি সব ওলাব পাৰিম। আৰু এইটো মনত ৰখাৰ মই পদ্ধতি শিকাই দিছো তোমালোকক, এইটো এনেকে মুখস্থ কৰিব লাগিব 0 1/2 1/√2 √3/2 1, গতিকে 1 √3/2 1/√2 1/2 0 উলটা আহি যায় cos টো, আকৌ sin ক cos এৰে ডিভাইড কৰি দিবা 10 পাই যাবা। এতিয়া চাবা আমি কি কৰিম, সমান সমান এটো মেইন হৰণটো মই লিখি ললো। এতিয়া আমি এটো ক্যালকুলেশন কৰিম, কেনেকে ক্যালকুলেশন কৰিম চাবা, ইয়াতে তলত কিমান আছে 2 আছে, ইয়াতে আছে √3, গতিকে 2 আৰু √3 টো কি কৰিব লাগিব, আমি পূৰণ কৰিব লাগিব, অৰ্থাৎ লসাগু, এই দুটাৰ লসাগু কিমান 2√3, গতিকে আমাৰ লসাগু কিমান ওলাইছে 2√3, মই 2√3 আমি লসাগু বুলি লিখি লৈছো মই সাইডত। চাবা এতিয়া চাবা 2 ৰ লগত কিমান পূৰণ কৰিলে 2√3 হয়, লসাগুৰ সমান হয়, 2 ৰ লগত √3 পূৰণ কৰিলে 2√3 হয়, গতিকে ইয়াতে যেহেতু √3 পূৰণ কৰিছো, গতিকে ওপৰতো √3 পূৰণ কৰিম, গতিকে ওপৰতো কি হ'ব √3 হ'ব, হল যোগ আছে যোগ লিখিলো, হল। ইয়াতে একৰ তলত কি আছে, এটা 1 আছে, একৰ তলত এটা কি আছে 1, গতিকে একৰ লগত কিমান পূৰণ কৰিলে লসাগুৰ সমান হ'ব, একৰ লগত 2√3 পূৰণ কৰিলে লসাগুৰ সমান হ'ব, গতিকে যেহেতু একৰ লগত 2√3 পূৰণ কৰি তলত কৰিম, তলত যেটো পূৰণ কৰিম ওপৰত একে সংখ্যাই পূৰণ কৰিম, গতিকে 1 পূৰণ 2√3, 1 পূৰণ 2√3 মানে 2√3 হ'ব, মাইনাস √3 ৰ লগত কিমান পূৰণ কৰিলে 2√3 হয়, √3 ৰ লগত 2 পূৰণ কৰিলে 2√3 হয়, গতিকে তলত যেহেতু 2 পূৰণ কৰিম, ওপৰতো 2 পূৰণ কৰিম, গতিকে 2 2 গুণ কিমান 4, গতিকে মই 4 লিখিম। এটো বুজি পাইছা, এটো মই আকৌ বুজাই দিছো, লাইনটো চাবা, লসাগু আমাৰ কিমান 2√3 লিখিলো, এটো আমাৰ লসাগু, এলসিএম লসাগু 2√3। এতিয়া আমাক 2√3 বনাব লাগে তলত, তাৰ মানে 2 ৰ লগত কিমান পূৰণ কৰিলে 2√3 পাম, 2 ৰ লগত √3 পূৰণ কৰিলে 2√3 পাম, হয় না নহয়, 2 তো আছে আগৰ পৰা, √3 এটা লাগে পূৰণ, গতিকে তলত যেটো √3 পূৰণ কৰিম, ওপৰতো √3 পূৰণ কৰিম, তলত যেটো পূৰণ কৰিব লাগে ওপৰতো একে সংখ্যা পূৰণ কৰিব লাগে, গতিকে 1 পূৰণ √3 কিমান হ'ব √3, গতিকে √3 লিখিলো, যোগ আছে যোগ লিখিলো। যিকোনো সংখ্যাৰ তলত কি থাকে, ইয়াতে 1 আছিল আমাৰ, যিকোনো সংখ্যাৰ তলত আমাৰ কি, যিকোনো সংখ্যাৰ তলত আমি 1 থাকে এটা, গতিকে একৰ লগত কিমান পূৰণ কৰিলে 2√3 হ'ব, একৰ লগত 2√3 পূৰণ কৰিলে লসাগুৰ সমান হ'ব, গতিকে ইয়াতে যেহেতু 2√3 পূৰণ কৰিছো, ওপৰতো 2√3 পূৰণ কৰিম, গতিকে একৰ লগত 2√3 পূৰণ কৰিলে 2√3 পোৱা যায়, গতিকে এইটো লিখিছো মই
মাইনাছ আছে মাইনাছ লিখিছোঁ, ইয়াতে √3 আছে, √3 লগত কিমান পূৰণ কৰিলে 2√3 হয়, √3 লগত 2 পূৰণ কৰিলে, কাৰণ 3√2 মানে 2 পূৰণ কৰিব লাগিব, গতিকে 2 পূৰণ কৰিলে লসাগুৰ সমান হয়, গতিকে ইয়াতে যেহেতু 2 পূৰণ কৰিছোঁ, ওপৰতো 2 পূৰণ কৰিম, 2 2 গুণ কিমান 4, 4 ইয়াতে মাইনাছ আছে কাৰণে মাইনাছ লিখিছোঁ, হ'ল। এতিয়া চাবা তলতো একেই, তলত √3 2 মানে কিমান হ'ব 2√3 লিখিব পাৰিম, এতিয়া যেহেতু 2√3 ইয়াতে যেহেতু √3 2টো নাই, 2 লাগে আৰু 2√3 বনাবলৈ 2 লাগে, গতিকে ওপৰতো 2 পূৰণ কৰিম, 2 2 গুণ কিমান 4 যোগ ইয়াতে যেহেতু 2√3 বনাবলৈ আমাক কি লাগে √3 এটা লাগে পূৰণ, ইয়াতে √3 পূৰণ কৰিম, 1 পূৰণ √3 মানে √3 প্লাছ ইয়াতে যেহেতু তলত 1 আছে, তলত 1 ৰ লগত কিমান পূৰণ কৰিলে 2√3 হয়, 1 ৰ লগত 2√3 পূৰণ কৰিলে 2√3 হয়, গতিকে 2√3 ওপৰতো পূৰণ কৰিব লাগিব, তেনেহ'লে কি হ'ব 2√3 পাম, গতিকে 2√3 পালো, বুজি পাইছা? এইটো তোমালোকে বুজি পাইছা না নাই? এইটো অলপ ক্ৰিটিকেল, তোমালোকে হয়তো বুজি পাইছা না নাই মই নাজানো, কিন্তু মই আকৌ বুজাই দিছো, চাই লোৱা, তলত ওপৰৰ লাইনটো হয়তো বুজি পাইছা, তলত অলপ কনফিউজ আছে, মই অলপ আকৌ বুজাই দিছো, ৰিপিট কৰি দিছো। √3 আৰু 2 ৰ পূৰণফল আমাৰ লসাগু, √3 পূৰণ 2 মানে কিমান, √3 আৰু 2 ৰ পূৰণফল মানে হৈছে 2√3 বুলি লিখিব পাৰো, হ'ল, গতিকে মই 2√3 বুলি লিখিলো, এইটো আমাৰ এলচিএম তলত। এতিয়া এলচিএম বনাব লাগে, তলত এলচিএমৰ সমান বনাব লাগে, এতিয়া √3 আছে, √3 লগত কিমান পূৰণ কৰিলে 2√3 হয়, √3 লগত 2 পূৰণ কৰিলে, গতিকে 2 পূৰণ কৰিম যদি ওপৰতো 2 পূৰণ কৰিম, 2 2 গুণ কিমান 4 যোগ লিখিলো, 2 ৰ লগত কিমান পূৰণ কৰিলে 2√3 হয়, এইটো 2√3 হা, এইটো কাৰণ √3 পূৰণ 2 আৰু 2 পূৰণ √3 একেই, গতিকে √3 পূৰণ 2ক আমি 2√3 লিখিব পাৰো, হ'ল। এতিয়া চাবা 2 ৰ লগত কিমান পূৰণ কৰিলে 2√3 হয়, 2 ৰ লগত আমি √3 পূৰণ কৰিব লাগে, গতিকে ইয়াতে যদি √3 এটা পূৰণ কৰো, ইয়াতে √3 পূৰণ কৰিম, √3 পূৰণ 1 মানে √3, হ'ল, প্লাছ যিকোনো সংখ্যাৰ তলত ইয়াতে 1 থাকে, গতিকে 1 ৰ লগত কিমান পূৰণ কৰিলে 2√3 হয়, 1 ৰ লগত 2√3 পূৰণ কৰিলেই 2√3 হয়, গতিকে ইয়াতে যদি 2√3 পূৰণ কৰো, ওপৰতো 2√3 পূৰণ কৰিম, গতিকে 1 ৰ লগত 2√3 পূৰণ কৰিলে 2√3 হয়, হ'ল, লিখিলো, প্লাছ আছে প্লাছ লিখিলো, হ'ল। এতিয়া যিকোনো সংখ্যাৰ তলত 1 এইটো আমি মুছি দিব পাৰো, এইটো আমি মনে মনে ধৰি কৰিছো, হ'ল, হ'ল। এতিয়া চাবা আমি কি কৰিম, মেইন হৰণটোক কি কৰিম, পূৰণ কৰি ওলটাই দিম, গতিকে ওপৰত কি আছে, ওপৰত আছে √3 প্লাছ 2√3 মাইনাছ 4 আৰু ইয়াতে আছে 2√3, হ'ল, পূৰণ, মেইন হৰণৰ ঠাইক আমি পূৰণ লিখিলো, পূৰণ লিখি এইটো ওপৰত গুচি যাব, এইটো তলত গুচি যাব, ওলটাই দিলো, গতিকে ইয়াতে ওপৰত গুচি গ'লে কি হৈ যাব 2√3 টো ওপৰত গুচি যাব, আৰু থাকিল কিমান 4 প্লাছ √3 প্লাছ 2√3 থাকিল, হ'ল। এতিয়া আমি কি কৰিম চাবা, যেহেতু মাজত পূৰণ আছে, গতিকে 2√3 কেনসেল, ওপৰত আৰু তলত কেনসেল যাব, এতিয়া ইয়াৰ পৰা কিবা কৰিব পাৰিম নেকি, চাবা আমি কৰিম, সাইডত কৰিম, এইবিলাক ক্যালকুলেশন প্ৰেক্টিস কৰিবা, পৰীক্ষাৰ কাৰণে অলপ স্পীডত কৰিবা, মই বুজাই আছো কাৰণে মোৰ সময় লাগিছে। এতিয়া ওপৰত কিমান থাকিল, ওপৰত থাকিল √3 প্লাছ 2√3 মাইনাছ 4, হয় না নহয়, তেনেহ'লে √3 প্লাছ 2√3 মাইনাছ 4 থাকিল ওপৰত, আৰু তলত থাকিল কিমান 4 প্লাছ √3 প্লাছ 2√3 থাকিল তলত, হয় না নহয়। এতিয়া আমি এইটো কি কৰিব পাৰিম চাবা, যেহেতু ইয়াতে √3 আছে, ইয়াতে √3 আছে, গতিকে √3 লগত √3 মাজত কি আছে, যোগ আছে, গতিকে আমি যোগ কৰিব পাৰিম, ইয়াতে 2√3 আছে, ইয়াতে একো নাই মানে কি আছে 1√3 আছে, গতিকে আমি যেহেতু √3 আৰু √3 আছে, আৰু ইয়াতে একো নাই মানে 1 আছে, গতিকে 1 ৰ লগত 2 যোগ কৰিলে কিমান হয়, 1 ৰ লগত 2 যোগ কৰিলে 3 হয়, 3, গতিকে 3 আৰু √3 ৰ পৰা √3 আহি যায়, হ'ল, -4 আছে, -4 লিখিলো, হ'ল। এতিয়া এইটো 4 আছে, ইয়াতে 4টো লিখিল, 4টো লিখিলো ইয়াতে, তাৰপিছত √3 আৰু √3 আৰু √3 আমাৰ ইয়াতে 2 আছে, ইয়াতে একো নাই মানে 1 আছে, গতিকে 1 প্লাছ 2 মানে কিমান 3, তেনেহ'লে কিমান হ'ব 3√3 হ'ব, হয় না নহয়, গতিকে প্লাছ 3√3 হ'ল, হ'ল। এতিয়া চাবা 3√3 -4 আছে, ইয়াতে 4 প্লাছ 3√3 আছে, হয় না নহয়, গতিকে মই এইটো লাইনক আমি এনেকে লিখিব পাৰিম না নাই, ইয়াতে যেহেতু 3√3 -4 টো ইয়াতে আছে, গতিকে মই -4 টো ইয়াতে যেহেতু আছে, +4 টো মই পিছফালে লিখিম, গতিকে 2 ৰ লগত 3 যোগ কৰিলে 5 হয়, 3 ৰ লগত 2 যোগ কৰিলে কিমান হয় 5 হয়, হয় না নহয়, একে সংখ্যা দুটা সালসলনি কৰিব পাৰো যোগৰ ক্ষেত্ৰত, গতিকে মই এইটো কি কৰিম, সালসলনি কৰি দিম, এই সংখ্যাটো মই আগত লিখিম, 3√3 টো আগত লিখিম, আৰু ইয়াতে একো নাই মানে কিমান আছে, যোগ আছে, যোগ মানে 4, হ'ল, +4 লিখিলো। এতিয়া আমি এইটো পৰিমেয়কৰণ কৰিম, চাবা পৰিমেয়কৰণ কেনেকে কৰিম,
এইটো মই পৰিমেয়কৰণ কৰিম চাবা মই পৰিমেয়কৰণ কেনেকৈ কৰিব দিছো +4 থাকিলে কি হৈ যাব ইয়াতে -4 পূৰণ হ'ব ওপৰতো -4 পূৰণ হ'ব হল এতিয়া তলত কিমান আছে 3√3 + 4 আছে ওপৰত কিমান আছে 3√3 - 4 আছে হল এতিয়া মই এটা ব্ৰেকেট দিব লাগিব পূৰণ কৰিলে ব্ৰেকেট দিব লাগিব ইয়াতে যেটো প্লাস ইয়াতে 3√3 + 4 আছে গতিকে মই ইয়াতে কি কৰিম 3√3 + 4 আছে গতিকে -4 পূৰণ কৰিম আৰু যেটো এটো পূৰণ কৰিছো তলত ওপৰতো একে সংখ্যাই পূৰণ কৰিম 3√3 - 4 পূৰণ কৰিম ইয়াতে এটা ব্ৰেকেট আহি যাব হল এতিয়া আমি এটো সলভ কৰিম চাবা তোমালোকক মই স্টেপ বাই স্টেপ লাইন বাই লাইন বুজাই আছো কাৰণ অলপ সময় লাগিছে তোমালোকে পৰীক্ষাত কি কৰিবা অলপ ক্যালকুলেশনটো অলপ স্পিডত কৰিব পাৰিবা তোমালোকৰ সময় বেছি নালাগিব আৰু এটো প্ৰেক্টিস কৰিব লাগিব প্ৰেক্টিস নকৰিলে কিন্তু ভুল হ'ব কমন মিস্টেক হ'ব ইয়াতে এইবিলাক অংক 2√3 এইবিলাক কি হ'ব কমন মিস্টেক হোৱাৰ চান্স আছে গতিকে এইবিলাক অলপ প্ৰেক্টিস কৰিবা তাৰপিছত কেতিয়াও ভুল নহয় আৰু হ'ব মেইন কথাটো হল তোমালোকে লাইন টু লাইন বুজি পাব লাগিব এটোৰ পিছত এটো লাইন কেনেকৈ হল কিয় হল সেই তাৰ পিছত তোমালোকে অলপ প্ৰেক্টিস কৰিব লাগিব 2-3 বাৰ মান প্ৰেক্টিস কৰিলে এইবিলাক অংক কেতিয়াও ভুল নহয় পৰীক্ষাত আহিল আৰু এইবিলাক পৰীক্ষাত আহে চাবা এতিয়া আমি কি কৰিম সমান সমান এতিয়া a + b a - b তেনেহলে a² - b² ফৰ্মুলাত কৰিব গতিকে এটো কি হ'ব 3√3 স্কয়ার মানে এটো স্কয়ার মাইনাস b² b মানে ইয়াতে কি মানে 4 স্কয়ার কারণ a + b a - b a + b a - b এর ফর্মুলা আছিল a² - b² গতিকে এটো a + b a - b এর ফর্মুলাত পৰিছে তেনেহলে a² - b² a মানে কিমান 3√3 3√3² - b মানে কিমান 4 তেনেহলে b² মানে 4² হল এতিয়া চাবা 3√3 - 4 3√3 - 4 হল এতিয়া আমি 2 পূৰণ 2 কিমান লিখিব পাৰো কি লিখিব পাৰো 2² বুলি লিখিব পাৰো না নাই পাৰো গতিকে আমি যেহেতু 2 পূৰণ 2 2² লিখিব পাৰো গতিকে একে সংখ্যা আছে 3√2 - 4 3√3 - 4 আছে গতিকে এটোক আমি কি লিখিব পাৰিম 3√3 - 4 হোল স্কয়ার বুলি লিখিব পাৰিম না নাই পাৰিম কাৰণ 2 ৰ লগত 2 পূৰণ কৰিলে কি হয় 2² হয় গতিকে এই সংখ্যাটোৱে দুইবাৰ পূৰণ হৈ আছে গতিকে আমি এটা স্কয়ার দিব পাৰিম বুজি পাইছা a পূৰণ a মানে কিমান a², গতিকে এই একে সংখ্যাত এই সংখ্যাটোৱে আকৌ পূৰণ হৈ আছে গতিকে আমি এটো যেহেতু একে সংখ্যা দুইবাৰ পূৰণ হৈ থাকিলে এটা স্কয়ার দিব পাৰিম গতিকে এটোৰ ওপৰত আমি এটা স্কয়ার লগাই দিছো হল 3√3 - 4 হোল স্কয়ার হল এতিয়া চাবা মই প্ৰতিটো লাইনতে বুজাই আছো কেনেকৈ কি হল এতিয়া আমি তলত কি কৰিম 3² মানে 9 আৰু √3² স্কয়ার আৰু ৰুট উঠি যাব থাকিল কিমান 3 মাজত একো নাই মানে পূৰণ আছে -4² মানে কিমান 16 হল এতিয়া আমি a - b হোল স্কয়াৰৰ ফৰ্মুলা জানো না নাই এটো a - b হোল স্কয়ার এটো আছিল a² - b² এটো বেলেগ a² - b² আৰু এটা ফৰ্মুলা আছে a - b হোল স্কয়ার ব্র্যাকেটৰ বাহিৰত স্কয়ার হয় না নহয় a² - 2ab + b² আমি আগৰ ক্লাছত আলোচনা কৰিছিলো তোমালোকে চাবা এটা অংকত এটো আমি ব্যৱহাৰ কৰিছিলো a - b হোল স্কয়াৰৰ ফৰ্মুলা এতিয়া a - b হোল স্কয়াৰৰ ফৰ্মুলা হৈছে a² - 2ab + b² গতিকে এইটো হৈছে a এইটো হৈছে b হল এতিয়া a - b হোল স্কয়াৰ ফৰ্মুলা আমি ভাম প্ৰথমে হয় a² a মানে হৈছে 3√3 স্কয়ার মাইনাস হয় তাৰপিছত কি 2 2 মাজত একো নাই মানে পূৰণ আছে পূৰণ লিখিলো a মানে এটো a মানে কি এটো 3√3 3√3 তাৰপিছত কি হয় b পূৰণ b b মানে কিমান 4 4 তাৰপিছত কিমান হয় যোগ আহে যোগ লিখিলো তাৰপিছত কি হয় b² হয় ইয়াতে b² মানে কিমান 4² মই ফৰ্মুলাৰ লগত মিলাইছো চাবা তোমালোকে বুজি পাইছা এটো তো আগৰ লাইন এইবিলাক তোমালোকে আৰু এতিয়া লিখিব নালাগে এটো ৰাম লাইন মই এটো সাইডত কৰিম চাবা 9 3 গুণ কিমান 27 - 16 আছে 16 লিখিলো এটো চাবা 3 স্কয়ার মানে কিমান 9 তাৰ মানে 3 ৰ স্কয়ার হৈ আছে √3 ৰ স্কয়ার হৈছে সেই কাৰণে ব্র্যাকেটটো ব্যৱহাৰ কৰিব লাগে 3 স্কয়ার মানে 9 √3 স্কয়ার মানে স্কয়ার আৰু ৰুট কেনসেল হৈ যাব থাকিল কিমান 3 3 থাকিল মাজত একো নাই মানে কি আছে পূৰণ আছে হল 9 পূৰণ 3 3 স্কয়ার 9 আৰু √3 স্কয়ার মানে 3 মাইনাস আছে মাইনাস লিখিলো এতিয়া ইয়াতে পূৰণ হৈ আছে এইখিনি পূৰণ হৈ আছে চাবা 2 3 গুণ 6 6 4 গুণ কিমান 24 নাম্বাৰ কেইটা আমি পূৰণ কৰিলো 2 3 গুণ 6 6 4 গুণ 24 24 হল আৰু থাকিল কিমান √3 থাকিল এটা কি কাৰণে 24 √3 লিখিলো প্লাস 4 স্কয়ার মানে কিমান 16 4 স্কয়ার মানে কিমান 16 হল লিখিলো এতিয়া চাবা আমি কি কৰিম 9 3 গুণ কিমান 27 মাইনাস 24 √3 প্লাস 16 আৰু তলত কিমান 27 ৰ পৰা 16 গলে কিমান তোমালোকে মাইনাস কৰি চাবা 27 ৰ পৰা 16 গলে 7 ৰ পৰা 6 গলে 1 2 ৰ পৰা 1 গলে 11 তলত কিমান থাকিল 11
এতিয়া চাবা তলত থাকিল আমাৰ কিমান 11 এতিয়া আমাৰ কি নাম্বাৰ কি আছে ইয়াতে 27 আছে আৰু 16 আছে মাজত কি আছে প্লাস আছে গতিকে আমি 27 ইয়াতে একো নাই মানে কি আছে প্লাস আছে গতিকে এইটো প্লাস এইটো কৰিব পাৰিম এই দুটা মই প্লাস কৰিব পাৰিম 27 ৰ লগত প্লাস 16 কৰিব পাৰিম গতিকে 27 ৰ লগত প্লাস 16 কৰিলে কিমান হ'ব 7 ৰ লগত 6 যোগ কৰিলে কিমান হয় 13 13 3 হাতত থাকিলে 2 1 3 1 4 43 হয় গতিকে মই কি লিখিম 43 লিখিলো এই দুটা প্লাস কৰিলো থাকিল কিমান -24√3 থাকিল আমাৰ হল এতিয়া আমাৰ উত্তৰটো হৈছে এটোই 43 -24√3/11 আমি আৰু ইয়াৰ পিছত ক্যালকুলেশন কৰিব নোৱাৰো গতিকে এটোই আমাৰ উত্তৰ তোমালোকে ক্যালকুলেশনটো বুজি পাইছা না নাই লাইন টু লাইন বুজাই দিছো মই এটা লাইনৰ পিছত স্টেপ বাই স্টেপ বুজাই দিছো তোমালোকে অলপ প্ৰেক্টিস কৰিব লাগিব অংকটো কাৰণ এটো অলপ টাফেষ্ট অলপ অংকৰ ভিতৰত অলপ ক্যালকুলেশনটো অলপ টাফেষ্ট হয় দুই তিনিবাৰ প্ৰেক্টিস কৰিলে তোমালোকে পাৰিবা তোমালোকে গোটেইবিলাক লাইন বুজি পাইছা কোনটোৰ পিছত কি লাইন আহিল তোমালোকৰ এটা কাম হৈছে প্ৰেক্টিস কৰা এতিয়া আমি কোৱেশ্চন নম্বৰ 5 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 5 ত কি দিয়া আছে অলপ প্ৰেক্টিস কৰিবা অংকবিলাক তোমালোকে পাৰিবা 5 cos square 60 প্ৰেক্টিস কৰিলে তোমালোকে পাৰিবা কাৰণ প্ৰেক্টিস মেক্স পারফেক্ট তোমালোকে প্ৰেক্টিস কৰিলে কেতিয়া কমন মিস্টেক নহব আৰু কমন মিস্টেক নহলে তোমালোকে পারফেক্ট হবা গণিতত পারফেক্ট হবা তেনেহলে তোমালোকৰ পৰীক্ষাত ফুল স্কোৰ আহিব যেনেকে মোৰ আহিছিল ময়ো তোমালোকৰ নিচিনা এনেকুৱা আছিলো মানে ক্যালকুলেশন অলপ অসুবিধা পাইছিলো কিন্তু মই কেনেকে পাৰিছো মেট্ৰিকত 99 কেনেকে পালো মই প্ৰেক্টিস কৰিছিলো মই প্ৰেক্টিস কৰি ক্যালকুলেশন কি হৈছিল মোৰ কমন মিস্টেকটো হোৱা নাছিল বুজি পাইছা আৰু তোমালোকে প্ৰেক্টিস কৰিলে কমন মিস্টেকটো কম হ'ব আৰু পৰীক্ষাত কমন মিস্টেক হয় হেতু কাৰণে তোমালোকে প্ৰেক্টিস কৰি নোযোৱা ওপৰে চাই যোৱা ওপৰে চাই গলে কি হয় পৰীক্ষাত কমন মিস্টেক হয় গতিকে কমন মিস্টেক হাতে নহয় সেই কাৰণে তোমালোকে কি কৰিব লাগিব অংকবিলাক প্ৰেক্টিস কৰিব লাগিব বুজি পাইছা যিমান বাৰ প্ৰেক্টিস কৰিবা সিমান বাৰ তোমালোকৰ কাৰণে ভাল সেই কাৰণে মই তোমালোকক প্ৰেক্টিস কৰিব কৈছো বাৰে বাৰে 5 cos square 60 4 sec square 30 minus 10 square 45 degree তলত কিমান আছে sin square 30 plus cos square 30 আছে চাবা তে সমান সমান লিখিলো মেইন ডিভাইড আছে মেইন ডিভাইড লিখিলো চাবা এতিয়া আমি মানকেটা বহাম 5 আছে 5 লিখিলো একো নাই মানে পূৰণ আছে cos 60 ৰ মান কিমান 1/2 গতিকে মই 1/2 লিখিলো স্কয়াৰ আছে গতিকে স্কয়াৰ দিব লাগিব প্লাস আছে প্লাস লিখিলো 4 আছে 4 লিখিলো মাজত একো নাই মানে পূৰণ আছে sec 30 sec আকৌ কাৰ উলটা cos ৰ উলটা গতিকে cos 30 ৰ মান কিমান cos 30 ৰ মান √3/2 গতিকে উলটাই দিম 2/√3 গতিকে কি হ'ব sec 30 কি হ'ব 2/√3 স্কয়াৰ আছে গতিকে মই স্কয়াৰ দিলো -1045 মানে কিমান 1 নক আমি কি লিখিব পাৰিম 1 স্কয়াৰ লিখিব পাৰিম ইয়াতে কাৰণ স্কয়াৰ আছে sin square 30 sin 30 কিমান sin 30 মানে 1/2 গতিকে 1/2 হোল স্কয়াৰ প্লাস cos 30 cos 30 মানে কিমান √3/2 গতিকে মই কি লিখিম √3/2 হোল স্কয়াৰ কাৰণ ইয়াতে স্কয়াৰ আছে এটা হল এটা আমি এতে ক্যালকুলেশন কৰিম চাবা ক্যালকুলেশন কেনেকে কৰিম 5 আছে 5 লিখিলো ব্ৰেকেট কেটা আমি এতে ভাঙিম ব্ৰেকেটৰ স্কয়াৰ কেটা আমি উঠাই দিম প্ৰথমতে 5 পূৰণ 1 স্কয়াৰ মানে কিমান 1 1 ৰ লগত 1 পূৰণ কৰিলে একে হয় 2 স্কয়াৰ মানে কিমান 4 প্লাস আছে প্লাস লিখিলো 4 আছে 4 লিখিলো পূৰণ আছে পূৰণ লিখিলো 2 স্কয়াৰ মানে কিমান ওপৰত 4 আৰু √3 স্কয়াৰ মানে স্কয়াৰ আৰু ৰুট উঠি যাব থাকিল কিমান 3 মাইনাস আছে মাইনাস লিখিলো 1 স্কয়াৰ মানে কিমান 1 হল মই স্টেপ বাই স্টেপ বুজাই দিলো এতিয়া এটো 1 স্কয়াৰ মানে 1 2 স্কয়াৰ মানে 4 প্লাস √3 স্কয়াৰ মানে কিমান স্কয়াৰ আৰু ৰুট উঠি যাব থাকিল কিমান 3 আৰু 2 স্কয়াৰ মানে কিমান 4 হল এতিয়া আমি ক্যালকুলেশন কৰিব লাগিব এটো চাবা মই ইয়াতে কৰিম এতিয়া চাবা এটো মই বেসিক ক্যালকুলেশনৰ ভিডিও শিকাইছিলো এনেকুৱা থাকিলে কি কৰিব লাগে ওপৰত এটোৰ লগত এটো পূৰণ কৰি দিব লাগে 5 ৰ লগত 1 পূৰণ কৰিলে কি হ'ব ওপৰত 5 তলত হ'ব 4 যোগ আছে যোগ লিখিলো তলত আছে 3 3 লিখিলো 4 ৰ লগত 4 পূৰণ কৰিলে কি হ'ব 16 হ'ব -1 আছে -1 লিখিলো হল আৰু তলত কিমান আছে 1/4 + 3/4 গতিকে তলত দুটা 4 আছে দুটা 4 ৰ পৰা এটা 4 আহি যাব তলত এটা 4 আহি যাব থাকিল কিমান 1 + 3 থাকিল ওপৰত 1 + 3 মই এটো বেসিক ক্যালকুলেশনৰ ভিডিও শিকাইছিলো তোমালোকে চাবা
এইটো দুটা 4 থাকিলে এটা 4 হৈ যায়, ওপৰত যেটো থাকে যোগ হৈ যায়, আৰু এনেকুৱা অংক থাকিলে কি হয় ওপৰটোৰ লগত ওপৰটো পূৰণ হৈ যায়, এইটোৰ লগত এইটো পূৰণ হয়, কাৰণ যিকোনো সংখ্যাৰ তলত কি থাকে 1 থাকে, গতিকে তলৰটোৰ লগত তলৰটো পূৰণ হয়, ওপৰটোৰ লগত ওপৰটো পূৰণ হয়, গতিকে 4 ৰ লগত 1 পূৰণ কৰিলে 4 হয়, 5 ৰ লগত 1 পূৰণ কৰিলে 5 হয়, হল। একটো আমি নিলিখো, এটা তলত 1 আছে, 3 1 গুণ 3 4 4 গুণ 16 আৰু -1 আছে, -1 লিখিলো, হল। এতিয়া আমি এটো কৰিম চাবা, সমান সমান কি সলভ কৰিম, এতিয়া 4 আছে আৰু তলত কিমান 3 আছে, গতিকে লসাগু ল'ব লাগিব, 4 3 গুণ কিমান 12, এই দুটা পূৰণ কৰি দিলে আমি কি পাম লসাগু পাম, গতিকে 4 3 গুণ কিমান 12, গতিকে আমাৰ লসাগু কিমান হ'ব 12 হ'ব লসাগু, লসাগুটো মই সাইডত লিখি ললো, এলসিএম আমাৰ কিমান হ'ব 12, গতিকে আমি 12 বনাব লাগে চাবা, 4 ৰ লগত যেহেতু লসাগু 12 ওলাইছে, 4 ৰ লগত আমি 12 টো লসাগু যেটো ওলাই এটা আমি তলত লিখিছো, 4 3 গুণ 12 লিখিছো, 4 ৰ লগত কিমান পূৰণ কৰি 12 হল, 4 3 গুণ 12, গতিকে ওপৰত 3 পূৰণ কৰিম, 5 3 গুণ কিমান হ'ব 15, গতিকে মই কি লিখিম 15 লিখিলো, হল। যোগ আছে যোগ লিখিলো, 3 ৰ লগত কিমান পূৰণ কৰিলে লসাগুৰ সমান হ'ব, যেহেতু লসাগু 12 আছে, 3 কিমান গুণ 12, 3 4 গুণ 12, গতিকে 3 পূৰণ 4 কৰিলে 12 হ'ব, গতিকে তলত 4 পূৰণ কৰিলে ওপৰতো 4 পূৰণ কৰিম, 16 4 গুণ কিমান চাবা, 16 4 গুণ 6 4 গুণ কিমান 24 ৰ 4 হাতত থাকিল 2, 4 1 গুণ 4 5 6 64, গতিকে মই কি লিখিম 64 লিখিলো, মাইনাস আছে, এবার মাইনাস লিখিম, মানে আমি মাইনাস থাকিলে মাইনাস ব্যবহার কৰিম, প্লাস থাকিলে প্লাস ব্যবহার কৰিম, তোমালোকে নিজৰ ইচ্ছামতে প্লাস টু মাইনাস, মাইনাস টু প্লাস বুলি লিখিব নোৱাৰা, যেনেকুৱাকে কোৱেশ্চন দিয়া থাকিব তেনেকুৱাকে উত্তৰ কৰিব লাগিব, বুজি পাইছা। যিকোনো সংখ্যাৰ তলত কি থাকে 1 থাকে, গতিকে 1 ৰ লগত কিমান পূৰণ কৰিলে 12 হয়, 1 ৰ লগত 12 পূৰণ কৰিলে 12 হয়, গতিকে ওপৰতো 12 পূৰণ কৰিম, 1 পূৰণ 12 কিমান হ'ব 12 হ'ব, গতিকে কিমান হ'ব ওপৰত 12, 12 লিখিলো, তলত কিমান আছে 4 আছে, 4 লিখিলো ইয়াতে, আৰু 1 ৰ লগত 3 যোগ কৰিলে কিমান হয় 4 হয়, হল। এতিয়া চাবা তলত কিমান আছে 4 আৰু 4 কেনসেল, 4 আৰু 4 কেনসেল মানে কি 1, তলত আমি 1 লিখিব নালাগে, গতিকে ওপৰৰ পাৰ্টখিনি সলভ কৰিলে আমাৰ হৈ যাব, তলত কিমান আছে ইয়াতে 12 আছে, তলত 1 খিনি আমি লিখিব নালাগে, কাৰণ 1 আমি নিলিখো, 4 4 কেনসেল কৰি দিব পাৰিম, থাকিল কিমান 1, গতিকে 1 টো আমি নিলিখো, হল। এতিয়া ওপৰৰ পাৰ্টখিনি আমি সলভ কৰি দিম, হৈ যাব। 15 ৰ লগত 64 প্লাস কৰা, 15 ৰ লগত 64 প্লাস কৰা, 5 4 9 আৰু 6 1 কিমান 7 79 হল, এইটো দুটা প্লাস কৰি 79 হল, এটোৰ পৰা আকৌ 12 বিয়োগ কৰি দিয়া, যেহেতু বিয়োগ 12 আছে 12 বিয়োগ কৰি দিয়া, 9 ৰ পৰা 2 গলে কিমান, 9 ৰ পৰা 2 গলে 7, 7 ৰ পৰা 1 গলে 6, গতিকে 67/12, এইটো আমি ক্যালকুলেশন আৰু কৰিব নোৱাৰিম, গতিকে এইটোৱে আমাৰ উত্তৰ 67/12, বুজি পাইছা, ক্যালকুলেশনটো অলপ বুজি পাইছা না নাই, ঠিক আছে। এতিয়া আমি কোশ্চেন নাম্বার 6 আলোচনা কৰিম, চাবা কোশ্চেন নাম্বার 6 কি দি আছে, কোশ্চেন দি আছে cosec 30 ডিগ্রি প্লাস cosec 60 ডিগ্রি প্লাস cosec 90 ডিগ্রি divided by sec 0 ডিগ্রি প্লাস sec 30 ডিগ্রি প্লাস sec 60 ডিগ্রি, গতিকে আমাক ইয়াত এবাৰ cosec আৰু sec দিয়া আছে, গতিকে ডিভাইড আছে, মই ডিভাইড লিখিলো, এতিয়া cosec 30 মানে কিমান, cosec কাৰ উলটা হয় সাইনৰ উলটা হয়, গতিকে মই সাইনৰ উলটা কৰি এইবিলাক ভ্যালু লম, আৰু sec কাৰ উলটা হয় cosৰ উলটা হয়, গতিকে cosৰ উলটা কৰিম, এইটো ভ্যালু লম, চাবা cosec 30 মানে sin 30 কিমান 1/2, গতিকে 2/1 হ'ব, 2/1 মানে কিমান 2, তলত আমি 1 লিখিব নালাগে, হল। যোগ cosec 60 মানে sin 60 কিমান √3/2, গতিকে কি হ'ব 2/√3 উলটাই দিছো, গতিকে কি হ'ব 2/√3 হল, প্লাস cosec 90 মানে sin 90 মানে কিমান 1, গতিকে 1 ক যদি মই উলটাই দিও 1 এ হ'ব, গতিকে এটো 1 টো 1 এ থাকিব, হল। sec 0, sec কাৰ উলটা cosৰ উলটা, গতিকে cos 0 কিমান 1, গতিকে 1 ক আমি উলটাই দিলে 1 এ থাকিব, হল 1, প্লাস sec 30 মানে cos 30 কিমান √3/2, গতিকে কি হ'ব 2/√3 হ'ব, 2/√3 হ'ব, গতিকে মই কি লিখিম 2/√3 লিখিলো, হল। যোগ আছে যোগ লিখিলো, sec 60 মানে cos 60 ৰ মান কিমান 1/2, গতিকে কি হ'ব 2/1 হৈ যাব, 1 টো আমি তলত নিলিখো, গতিকে কি হ'ব +2, হল। কি কৰিব পাৰিম, সমান সমান 2 আৰু 1 টো প্লাস কৰি 2 + 1 কিমান হয় 3, প্লাস কি থাকিল 2/√3 থাকিল, 2/√3 লিখিলো, ইয়াতে 1 ৰ লগত 2 প্লাস কৰিম কিমান হয় 3, 1 + 2 কিমান হয় 3, প্লাস কিমান থাকিল 2/√3 থাকিল, 2/√3 লিখিলো। এতিয়া আমি 3 + 2/√3 3 + 2/√3 কেনসেল কৰিব পাৰিম, কাৰণ একে সংখ্যা ওপৰত আৰু তলত থাকিলে কেনসেল কৰিব পাৰো, কাৰণ 2 আৰু 2 কেনসেল কৰিব পাৰিম, 5 আৰু 5 কেনসেল কৰিব পাৰিম, হয় না নহয়, গতিকে এইটো আৰু এইটো কেনসেল কৰিব পাৰিম,
গতিকে মই এটা ব্ৰেকেট দিলোঁ, ইয়াতে এটা ব্ৰেকেট দিলোঁ, ব্ৰেকেট দি দুয়োটা কি কৰি দিলোঁ কেনচেল কৰি দিলোঁ, তেনেহ'লে থাকিল কিমান 1, কেনচেল গ'লে কি থাকে 1 থাকে, ব্ৰেকেটটো দি কেনচেল কৰি দিবা হ'ল। এইটো আমাৰ উত্তৰ। আজি আমাৰ লাষ্ট কোৱেশ্চন, কোৱেশ্চন নম্বৰ 7। কোৱেশ্চন নম্বৰ 7টোত কি দিয়া আছে চাবা, 4 sin 30 প্লাস cos square 45 minus 4 cos square 60 divided by 2 sin 30 degree into cos 30 degree plus tan square 45 ডিগ্ৰী আছে। এইটো আমি প্ৰথমতে লিখি লৈছো। চাবা এতিয়া আমি মান বহাম, তো মেইন হৰণ আছে, মেইন হৰণ লিখিছো, 4 আছে 4 লিখিলো, একো মাজত নাই মান কাৰণে পূৰণ আছে, sin 30, sin 30 এর মান কিমান 1/2, গতিকে মই 1/2 লিখিলো, যোগ আছে যোগ লিখিলো, cos 45, cos 45 মানে কিমান 1/√2, গতিকে মই 1/√2 লিখিলো, ইয়াতে স্কয়াৰ আছে কাৰণ এটা স্কয়াৰ দিব লাগিব। তোমালোকে এইটো পাহৰি নাযাবা, স্কয়াৰ থাকিলে কিন্তু মনত ৰাখি মনত কৰি তোমালোকে স্কয়াৰটো দিবা। মাইনাস আছে মাইনাস লিখিলো, 4 আছে 4 লিখিলো, একো নাই মানে পূৰণ লিখিলো, cos 60, cos 60 মানে কিমান 1/2, গতিকে 1/2 লিখি তোমালোকে পৰীক্ষাৰ পৰা আহি গলে কি হ'ব ভুল হৈ যাব, কাৰণ ইয়াতে এটা স্কয়াৰ আছে, গতিকে এটা স্কয়াৰ দিব লাগিব। স্কয়াৰটো ভালদৰে নোটিস কৰিবা, স্কয়াৰ থাকিলে তোমালোকে স্কয়াৰ ব্যৱহাৰ কৰিবা। 2 আছে 2 লিখিলো, মাজত একো নাই কাৰণে পূৰণ আছে, sin 30, sin 30 এর মান কিমান 1/2, গতিকে 1/2 লিখিলো, মাজত একো নাই কাৰণ এটো কি আছে পূৰণ আছে, পূৰণ লিখিলো, cos 30, cos 30 এর মান কিমান √3/2, গতিকে মই কি লিখিলো √3/2 লিখিলো, √3/2 হল, প্লাস আছে প্লাস লিখিলো, tan 45, tan 45 মানে কিমান 1, গতিকে 1 লিখিম আৰু স্কয়াৰ কৰি দিলো এটা, tan স্কয়াৰ 45 ডিগ্ৰী মানে 1 স্কয়াৰ, গতিকে tan 45 এর মান যেহেতু 1, গতিকে 1 স্কয়াৰ মানে 1, গতিকে মই লিখি দিছো 1 স্কয়াৰ বুলি হল, একো নহয়। এতিয়া আমি ক্যালকুলেশন কৰিম, চাবা ইয়াতে কি আছে তিনিটা আছে, এটা দুটা তিনিটা, মাজত আছে যোগ, গতিকে এইটোৰ লগত এইটো কি কৰিম আমি 2 4 যাব, 2 2 গুণ 4 হল, 2 2 2 গুণ 4, তোমালোকে বেসিক ক্যালকুলেশনৰ ভিডিও চাবা, এইটো বুজি পাবা, ওপৰৰ সংখ্যা আৰু তলৰ সংখ্যা কেনসেল যায়, মাজত পূৰণ থাকিলে 2 2 গুণ 4, গতিকে ইয়াতে থাকিল কিমান 2 থাকিল, যোগ আছে যোগ লিখিলো, এতিয়া আমি এইটো ব্ৰেকেটটো উঠাই দিম, 1 স্কয়াৰ মানে কিমান 1 আৰু √2 স্কয়াৰ মানে কিমান, স্কয়াৰ আৰু ৰুট উঠি যাব, থাকিল কিমান 2, গতিকে 2 থাকিব, মাইনাস মাইনাস লিখিলো, এতিয়া স্কয়াৰ আছে কাৰণে স্কয়াৰটো আগত উঠাই ল'ব লাগিব, 4 আছে 4 লিখিলো, পূৰণ আছে পূৰণ লিখিলো, স্কয়াৰ আছে কাৰণে স্কয়াৰটো মই উঠাই লম, ইয়াতে স্কয়াৰ নাছিল গতিকে ডাইৰেক্ট কটাকটি কৰিব পাৰিছো, বুজি পাইছা, ইয়াতে তোমালোকে ডাইৰেক্ট কেনসেল নকৰিবা, আগতে স্কয়াৰটো উঠাই ল'বা কাৰণ স্কয়াৰ আছে, 1 স্কয়াৰ মানে কিমান 1 আৰু 2 স্কয়াৰ মানে কিমান 4 হল, আৰু তলত কিমান আছে, ইয়াতে যেনেকুৱা এই তিনিটা সংখ্যা একেলগত পূৰণ আছে, পূৰণ থাকিলে মই কি কৰিম এই 2 আৰু এই 2 কেনসেল কৰিব পাৰিম, তেনেহ'লে থাকিল কিমান, ওপৰত থাকিল √3, তলত থাকিল কিমান 2 যোগ 1 স্কয়াৰ মানে 1 হল। এতিয়া আমি এটুক কেনেকৈ সলভ কৰিব পাৰিম চাবা, মই ইয়াতে লিখিছো সমান সমান, মেইন হৰণ আছে, মেইন হৰণটো দিলো, 2 আছে 2 লিখিলো, প্লাস 1/2 আছে, প্লাস 1/2 লিখিলো, এতিয়া চাবা এই 4 আৰু এই 4 কেনসেল হ'ব, তেনেহলে মাইনাস কি থাকিল, মাইনাস একো নাই মানে 1 থাকিল, গতিকে -1 মই লিখিলো, আৰু ইয়াতে কিমান থাকিল √3/2 প্লাস 1 থাকিল, গতিকে √3/2 প্লাস 1 থাকিল হল। এতিয়া আমি ওপৰৰ লাইনটো ক্যালকুলেশন কৰিম, সলভ কৰিম, তলত কিমান আছে 2 আছে 2 লিখিলো, 2 এইটোৰ লগত এইটো কি হৈ যাব পূৰণ হৈ যাব, 2 2 গুণ কিমান 4 প্লাস এইটো একটো একেই থাকিব কাৰণ তলত 2 আছে, গতিকে এইটো পূৰণ নহয়, এইটোৰ লগত এইটো পূৰণ হ'ব, মাইনাস আছে মাইনাস লিখিম, 2 1 গুণ কিমান 2, গতিকে 2 টো এইটোৰ লগত পূৰণ হ'ব, 2 টো এইটোৰ লগতো পূৰণ হ'ব, আৰু এইটো যেহেতু তলত 2 আছে গতিকে এইটোৰ লগত এইটো পূৰণ নহয়, এইটোৰ লগত হ'ব পূৰণ আৰু এইটোৰ লগত হ'ব হল। এতিয়া তলত আছে 2 2 লিখিলো, তাৰপিছত √3 আছে √3 লিখিলো, যোগ আছে যোগ লিখিলো, 2 লগত 1 পূৰণ কৰিলে কি হ'ব 2 হ'ব। তোমালোকে বেসিক ক্যালকুলেশনৰ ভিডিও চাবা, তোমালোকে সেই কাৰণে বেসিক ক্যালকুলেশনৰ ভিডিও তোমালোকৰ কাৰণে এক্সট্ৰাকে বনাই দিছো, যাতে তোমালোকে পূৰণ যোগ বিয়োগ কৰিব পাৰা, ভগ্নাংশৰ পূৰণ যোগ বিয়োগ কৰিব পাৰা, সেই কাৰণে আমি বনাই দিছো। চাবা সমান সমান, মেইন হৰণটো লিখিলো, তলত কিমান আছে 2 আছে, ইয়াতে মই 2 লিখিলো, 4 যোগ 1 কিমান 5, 5 ৰ পৰা 2 গলে কিমান 3, গতিকে মই 3 হ'ব ইয়াতে, আৰু তলত কিমান আছে 2 আছে 2 লিখিম, কিমান আছে √3 + 2 আছে, গতিকে √3 + 2 লিখিলো হল। এতিয়া মই কি কৰিম চাবা, এই মেইন হৰণটোক আমি পূৰণ লিখি তলৰ সংখ্যাটো উলটাই দিম, তেনেহ'লে থাকিল কিমান 3/2 থাকিল, 3/2 লিখিলো, মেইন হৰণৰ ঠাইত মই পূৰণ দিলো, পূৰণ লিখি এই সংখ্যাটো উলটাই যাব, গতিকে 2 টো ওপৰত গুচি যাব
আৰু √3 + 2 টো তলত আহি যাব √3 + 2 আহি যাব তলত হল মাজত কি আছে পূৰণ আছে মাজত পূৰণ থাকিলে ওপৰৰ লগত তলত আমি কেনসেল কৰিব পাৰো মই বেসিক ক্যালকুলেশনৰ ভিডিও শিকাইছিলো তোমালোকে চাবা এতিয়া ওপৰত কিমান থাকিল 3 থাকিল আৰু তলত কিমান থাকিল √3 + 2 থাকিল হল এনেকুৱা যেতিয়া তোমালোকৰ সিচুৱেশনত কি কৰিব লাগিব আমি পৰিমেয়কৰণ কৰিব লাগিব এটো এটা অপৰিমেয় ওলাইছে আমি পৰিমেয়কৰণ কেনেকৈ কৰিম +2 আছে গতিকে আমি -2 আৰু ওপৰতো -2 পূৰণ কৰিম চাবা √3 + 2 আছে আৰু ওপৰত আছে 3 গতিকে আমি কি কৰিম √3 -2 আমি কি কৰিম পূৰণ কৰিম আৰু তলত যেটো পূৰণ কৰিম ওপৰতো একে সংখ্যাই পূৰণ কৰিম হয় না নহয় আৰু ব্ৰেকেট তোমালোকে দিব লাগিব এতিয়া চাবা এটো a + b a - b ফৰ্মুলা পৰিছে a + b a - b মানে a² - b² ৰ ফৰ্মুলাত পৰিছে হল তেনেহলে এটো a² a + b a - b a ৰ মান কিমান √3 b ৰ মান কিমান 2 a² মানে কিমান √3² - b² b² মানে 2² কাৰণ b ৰ মান কিমান 2 a + b গতিকে a² - b² 2² হল আৰু এটো কি কৰিম 3 এটো কি কৰিম 3 যেনেকৈ আছে এনেকৈ লিখিলো 3 √3 - 2 আছে লিখিলো হল এতিয়া চাবা তলত কিমান আছে √3² স্কয়াৰ আৰু ৰুট উঠি যাব থাকিল কিমান 3 -2² মানে কিমান 4 হল আৰু ওপৰত কিমান থাকিব মই এটো কি কৰিম পূৰণ কৰি দিম এটো মই লাইনটো কি কৰি দিম পূৰণ কৰি দিম 3 ৰ লগত √3 পূৰণ কৰিলে কিমান হ'ব 3 √3 হ'ব মাইনাস 3 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 6 হ'ব হল ইখিনলৈকে বুজি পাইছা এতিয়া মই কি কৰিম চাবা সমান সমান ওপৰত যেটো আছে এটো লিখিম 3 √3 - 6 লিখিলো আৰু তলত চাবা 3 ৰ পৰা 4 বিয়োগ নাযায় কাৰণ 4 ৰ পৰা হে 3 বিয়োগ যায় 3 ৰ পৰা 4 বিয়োগ কৰিবলৈ আমি কি কৰিব লাগিব প্লাসে মাইনাসে মাইনাস গতিকে মাইনাস কৰিম 4 ৰ পৰা 3 গলে কিমান 1 1 আৰু ডাঙৰৰ আগত যেটো থাকে এটো লিখিব লাগে ডাঙৰৰ সংখ্যাত কি আছে 4 ৰ আগত কি আছে 4 যেটো ডাঙৰৰ আগত মাইনাস আছে গতিকে মাইনাস লিখিম হল এতিয়া আমি এটো যদি বুজি পোৱা নাই তোমালোকে বেসিক ক্যালকুলেশনৰ ভিডিওত চাবা প্লাসে মাইনাসে মাইনাস মাইনাস কৰিলো 4 ৰ পৰা 3 গলে 1 ডাঙৰৰ আগত যেটো থাকে এটো লিখিব লাগে তোমালোকৰ প্ৰত্যেকটো ভিডিওই মই যিমান কেটা ভিডিও বনাম প্ৰত্যেকটো ভিডিওৰ ক্যালকুলেশন কি আছে বেসিক ক্যালকুলেশন ভিডিওত তোমালোকৰ সংযোগ কৰা আছে গতিকে বেসিক ক্যালকুলেশনৰ ভিডিও চালে তোমালোকে আটাই কেটা কি পাৰিবা ক্যালকুলেশন নিজেই কৰিব পাৰিবা হয় না নহয় যেহেতু আমি তলত 1 নিলিখো 1 টো আমি তলৰ পৰা 1 টো আমি কি কৰিম 1 টো উঠাই দিম 1 আমি লিখিব নালাগে তেনেহলে এটা মাইনাস থাকিল না নাই মাইনাস থাকিল গতিকে মাইনাস তো থাকিল তেনেহলে মাইনাস কি লিখিম 3 √3 - 6 থাকিল হয় না নহয় ব্ৰেকেট ইয়াতে ব্ৰেকেটটো দিব লাগিব কাৰণ -2 এটোৰো মাইনাস হৈ আছে এটোৰো মাইনাস হৈ আছে গতিকে ব্ৰেকেট এটা দিম গতিকে চাবা এটো ভাঙিলে কি লিখিব পাৰি -3 √3 মাইনাসে প্লাসে -3 √3 লিখিলো আৰু মাইনাসে মাইনাসে +6 লিখিলো হল গতিকে মই প্লাসটো মই আগতে লিখিম 6 আৰু -3 √3 টো মই পিছতে লিখিলো হল এটো মই সজাই লিখিলো 6 টো মই আগতে লিখিলো আৰু -3 √3 টো মই পিছফালে লিখিলো আৰু +6 আছিল প্লাসটো আমি সন্মুখত নিলিখো বুজি পাইছা -3 √3 টো মই পিছফালে লিখিলো আৰু +6 টো মই এনেকৈ লিখিছো ইয়াতে লিখিছো হল এটোই আমাৰ উত্তৰ 6 3 √3 তোমালোকে যদি মোৰ ভিডিওটো ভাল লাগিছে তোমালোকে মোক কমেন্ট কৰি জনাবা ভিডিওটো কেনেকৈ লাগিছে আৰু তোমালোকে মোৰ ভিডিওটো যিমান পাৰা শেয়াৰ কৰিবা আৰু মোক সাপোৰ্ট কৰি থাকিবা কাৰণ তোমালোকে মোক সাপোৰ্ট কৰিলে অৰ্থাৎ তোমালোকে মোৰ ভিডিও শেয়াৰ কৰিলে মই পুনৰ ভিডিও বনাবলৈ কি পাম আগ্ৰহী হম অৰ্থাৎ মোটিভেশন পাম গতিকে তোমালোকৰ যদি ভিডিওটো ভাল লাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিও আপলোড হ'লে সৰ্বপ্ৰথমে নটিফিকেশন পাই যোৱা পুনৰ লগ পাম আগন্তুক ভিডিওত ধন্যবাদ